নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 একেবাৰে শেষৰটো আপডেট যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ কাৰণে আপোনালোকৰ লৰা ছোৱালী সকলোৱে জুৰহাট এয়াৰ নাৰেংগী এয়াৰ আৰু শিলং এয়াৰ গোটেই অল অসমৰ লৰা ছোৱালী যেহেতু অনলাইন এপ্লাই চলি আছিল 10 এপ্ৰিল তাৰিখে লাষ্ট ডেট আছিল কিন্তু কিবা টেকনিক্যাল প্ৰবলেমৰ কাৰণে সাৰ্ভাৰ প্ৰবলেমৰ কাৰণে বহুত ক্যান্ডিডেটে আপোনালোক এপ্লাই কৰিব পৰা নাছিল আৰু অফিচিয়েল সাইটটো চালে বহুত বেয়া হৈ গৈছিল অফিচিয়েল সাইটটো ডাউন হৈ গৈছিল সেই কাৰণে পুনৰ ডেট বহাই দিলে আপোনালোকৰ 25 এপ্ৰিল 2025 লৈকে বহাই দিলে আজি যেহেতু 21 এপ্ৰিল আৰু মাত্ৰ আপোনালোকৰ 4 দিন 3-4 দিন সময় আছে আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত তেন্তে আপুনি লাষ্ট ডেটৰ আগতে এপ্লাইটো কৰি লওক কিয়নো এনেকুৱা সুবিধা আৰু মানে জীৱনত মানুহৰ চান্স বা সুবিধাবিলাক এবাৰে দিয়ে ভগৱানে বা এবাৰে মিলাই মিলি দিয়ে যদি সুবিধাটো পাইছে এপ্লাই যদি এতিয়াও কৰা নাছিল এপ্লাইটো কৰি লওক যেটো অল ইণ্ডিয়াৰ ভিতৰত 25000 লৰা ছোৱালী প্ৰতি বছৰ লৈ থাকে কিন্তু এইবাৰ যেহেতু 10 এপ্ৰিললৈকে লাষ্ট ডেট দিছিলে তাত আপোনালোকৰ কম এপ্লাই হ'ল থাকে সেই কাৰণে পুনৰ এপ্লাই কৰিবলৈ ওয়েবসাইটটো মুকলি কৰি দিলে 25 এপ্ৰিলৰ তাৰিখলৈকে অকমান সিলেকশন প্ৰসেসটো কৈ দিছো লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব আপোনালোক অলৰেডি ডিটেইলছত মই বহুত টপিকৰ ওপৰত ভিডিও বনাই থোৱা আছে বয়স কোৱালিফিকেশন ডকুমেন্ট এ টু জেড আপোনালোক অগ্নিবীৰৰ ওপৰত ভিডিও বনাই থোৱা আছে ডেসক্ৰিপচনতে গোটেই ভিডিওখিনি লিংক পাই যাব তাৰ পৰা গৈ প্ৰতিটো ভিডিও চাই ল'ব আপোনালোকে এতিয়াও যদি চোৱা নাই গোটেইখিনি ডাউট যিমানবিলাক প্ৰশ্ন আপোনালোক আহে মনত সকলোখিনি ক্লিয়াৰ হৈ যাব গোটেই ভিডিওখিনি এটা এটাকে চাই লয় এতিয়া হলেও কৈ দিছো আপোনালোকে অগ্নিবীৰ ছোৱালীৰ কাৰণে অনলি জিডি অগ্নিবীৰ জিডি পোষ্ট আছে তাত এপ্লাই কৰিবলৈ বয়স হ'ব লাগিব 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত আৰু মিনিমাম মেট্ৰিক পাস কৰিব লাগিব মেট্ৰিকত সেকেন্ড ডিভিজন হ'ব লাগিব 45% কে ওপৰত হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব আৰু প্ৰতিটো সাবজেক্টত আপোনালোকৰ প্ৰতিটো সাবজেক্টত 33 নম্বৰতকে এখৰ ভিতৰত ওপৰত পোৱা হলে এপ্লাই কৰিব পাৰিব ছোৱালী অগ্নিবীৰ জিডি আৰু হাইটটো যদি চাই আমাৰ অসমৰ কাৰণে 158 সেন্টিমিটাৰ হাইট হ'ব লাগিব প্ৰথমতে এক্সামে হ'ব কিন্তু এক্সাম পাস কৰাৰ পিছত যদি আপোনালোকৰ হাইটটো যদি নাথাকে 158 সেন্টিমিটাৰ আপুনি হাইটতে ৰিজেকচন পাব আৰু কোনো ধৰণৰ ৰানিং কৰিবলৈ নাপাব যেটো এক্সামটো কোৱালিফাই কৰিলে হ'ল জাস্ট 33% 50 মাৰ্কৰ হলে 17-18 মান পালে পাস 100 মাৰ্কৰ হলে 33 পালে পাস আৰু এনসিসি স্পোর্ট যদি থাকে এইখিনি 1 মাৰ্ক সকলো লৰা ছোৱালীয়ে পাবলৈ সক্ষম হয় যেটো চাকৰি পাটো ইজি হৈ যায় আপোনালোকৰ ছোৱালী সকলৰ কাৰণে যেটো ছোৱালী খুব কম ক্যান্ডিডেট দিয়ে আৰু ৰানিংটো আপোনালোকৰ 7.5 মিনিট এক্সেলেন্ট কম পায় 16 মিটাৰ আৰু 8 মিনিটত কোৱালিফাই আৰু লং জাম্প আছে 10 ফুট হাই জাম্প 3.5 ফুট আৰু সিন আপ 3টা মাৰিবলৈ এইখিনি ওপৰ অলৰেডি ভিডিও বনাই থৈছে ডেসক্ৰিপচনত পাই যাব আপুনি প্ৰতিটো টপিক ফিজিক্যালত কি হয় গোটেইখিনি কথা চাই লব এতিয়া লৰাখিনি কথা কৈছে লৰাৰ বিভিন্ন ধৰণৰ পোষ্ট থাকে অগ্নিবীৰ জিডি পোষ্ট থাকে অগ্নিবীৰ টেডমেনৰ দুটা পোষ্ট থাকে অগ্নিবীৰ 8 পাস টেডমেন আৰু অগ্নিবীৰ 10 পাস টেডমেন তাৰ পিছত আপোনালোকৰ লৰাৰ ক্লাৰ্ক টেকনিক্যাল আৰু ষ্টৰ কিপাৰ এটো পোষ্টটো থাকে তাত আপোনালোকে কোৱালিফিকেশন কোনটোত কিমান লাগে আপোনালোকে চাই ল'ব আপুনি যদি অগ্নিবীৰ জিডি লৰাই যদি এপ্লাই কৰিবলৈ বিচাৰে তাতো একেই আপোনালোকে 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব প্ৰতিটো পোষ্টৰ কাৰণে আৰু আপোনালোকৰ কোৱালিফিকেশনটো মেট্ৰিকত সেকেন্ড ডিভিজন পাব লাগিব 45% কে ওপৰত হ'ব লাগিব আৰু প্ৰতিটো সাবজেক্টত 33 নম্বৰতকে ওপৰত পোৱা হলে অগ্নিবীৰ জিডিত এপ্লাই কৰিব পাৰিব লৰাই তাৰ পিছত আপোনালোকৰ যি দুটা পোষ্ট থাকে 8 পাস ট্ৰেডমেন আৰু মেট্ৰিক পাস ট্ৰেডমেন মানে 10 পাস ট্ৰেডমেন তাত আপোনালোকৰ সিম্পল 8 পাস কৰিলো 8 পাস ট্ৰেডমেন এপ্লাই কৰিব পাৰিব মানে যেনতেনে পাস কৰিলো কিন্তু প্ৰতিটো সাবজেক্টতে 33 কে নম্বৰ ওপৰত পোৱা হ'ব লাগিব এখৰ ভিতৰত আৰু মেট্ৰিক পাস ট্ৰেডমেনটো একেই আপুনি মেট্ৰিক পাস কৰিলে পাস কৰিব পাৰিব কিন্তু প্ৰতিটো সাবজেক্টতে 33 কে ওপৰত পাস কৰি ওপৰত নম্বৰ পোৱা হ'ব লাগিব তেতিয়া মেট্ৰিক পাস 10 পাস ট্ৰেডমেনটোত এপ্লাই কৰিব পাৰিব আৰু যেটো ষ্টৰ কিপাৰ টেকনিক্যাল আৰু ক্লাৰ্কৰ যেটো অগ্নিবীৰৰ লৰাৰ কাৰণে পোষ্ট আছে তাত আপোনালোকে এপ্লাই কৰিবলৈ হলে হাই সেকেন্ডাৰী পাস কৰিব লাগিব হাই সেকেন্ডাৰী 60% কে ওপৰত হ'ব লাগিব মানে ফাৰ্স্ট ডিভিজন পাব লাগিব তাৰ উপৰিও প্ৰতিটো সাবজেক্টত মিনিমাম 50% কে ওপৰত হ'ব লাগিব এখৰ ভিতৰত 50 নম্বৰতকে ওপৰত পাব লাগিব তেতিয়া ষ্টৰ কিপাৰ টেকনিক্যাল আৰু ক্লাৰ্কৰ পোষ্টত আপোনালোকে অগ্নিবীৰৰ এপ্লাই কৰিব পাৰিব বয়সটো একে 17 বছৰ পৰা 21 বছৰ আৰু হাইটটো যদি চাই অগ্নিবীৰ জিডি অগ্নিবীৰ 8 পাস টেডমেন অগ্নিবীৰ মেট্ৰিক পাস 10 পাস টেডমেন
এই কিটা পোষ্টৰ কাৰণে আৰু অগ্নিবীৰ ক্লাৰ্ক আৰু অগ্নিবীৰ ষ্ট'ৰ কিপাৰ এই কিটা পোষ্টৰ কাৰণে ল'ৰাৰ কাৰণে হাইট হ'ব লাগিব আমাৰ অসমৰ 160 সেন্টিমিটাৰতকৈ বেছি হ'ব লাগিব আৰু বডিখন 77 সেন্টিমিটাৰ নৰ্মেল আৰু 5 সেন্টিমিটাৰ ফুলাই 82 সেন্টিমিটাৰ হ'ব লাগে আৰু যেটো অগ্নিবীৰ ষ্ট'ৰ কিপাৰৰ পোষ্ট আছে তাতহে অনলি 157 সেন্টিমিটাৰ হাইট হলো হৈ যাব আমাৰ অসমৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে আমাৰ অসমৰ কাৰণে আপোনালোকৰ বডিটো একি 77 সেন্টিমিটাৰ নৰ্মেল আৰু 5 সেন্টিমিটাৰ সকলোৱে ফুলাব লাগিব এইখিনি সিলেকশন প্ৰসেস প্ৰথমতে গুটেখিনি পোষ্টতে এক্সাম অনুষ্ঠিত হ'ব এক্সামত আপুনি পাস কৰিব লাগিব 33% পায় 100 মাৰ্কৰ যদি এক্সাম হয় 33 নম্বৰ পাব লাগিব 50 মাৰ্কৰ এক্সাম হলে 17-18 মান পালে আপুনি এক্সাম কোৱালিফাই কৰিব আৰু এনসিসি স্পোর্ট যাৰ যেনেকুৱা আছে যি সাৰ্টিফিকেট আছে আপোনালোকে আইটিআই আছে কিবা আছে আপোনালোকৰ তাৰ নম্বৰ পাবলৈ সক্ষম হ'ব ডেসক্ৰিপচনতে গোটেই ভিডিও লিংক দি থোৱা আছে কোনটো সাৰ্টিফিকেট থাকিলে কিমান নম্বৰ পায় কিমান ৰানিং কৰিব লাগে এক্সামত কি আহিব এ টু জেড অগ্নিবীৰৰ ওপৰত ভিডিও দি থোৱা আছে ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে গৈ চাই ল'ব প্ৰতিটো ভিডিও প্ৰতিটো কথা ক্লিয়াৰ হৈ যাব এতিয়া থুলমূলকে কৈছো মনত পেলাই দিছো আৰু হাতত যেটো সময় নাই 25 এপ্ৰিল তাৰিখে লাষ্ট ডেট আৰু ভিডিও প্ৰস্তুত নকৰো অগ্নিবীৰৰ ওপৰত ইয়াৰ পিছত এক্সামৰ ওপৰত তাতে আলোচনা কৰি যাম আৰু এক্সাম কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব তাৰ ওপৰতো ভিডিও অলৰেডি বনাই থৈছো মই ডেসক্ৰিপচনতে পাই যাব আপোনালোকে চাই লওক পঢ়া শুনা ভালদৰে কৰক আপোনালোকে এক্সামটো অনুষ্ঠিত হ'ব টেন্টেটিভ মানে ডেট শিডিউলত দি থোৱা মতে জুন জুলাই আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব হয়তো চেঞ্জ হলে যদি কিবা আপডেট পাওঁ আপোনালোকক লগালগ ভিডিও বনাই দিম কিন্তু জুন জুলাইত হ'বই পাক্কা কোনো ধৰণৰ আৰ্মি তেনেকুৱা খেলিমেলি হৈ নাথাকে আৰু আৰ্মিত এপ্লাই কৰা ডেটটো বঢ়াই নিদিয়ে বা যেহেতু কম এপ্লাই হ'ল আৰু সাৰ্ভাৰ প্ৰব্লেম হ'ল বুলি দুদিনমান বেছি কৰি দিলে সেইকাৰণে এনেকুৱা গোল্ডেন চান্স আৰু নাপাব যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই তেন্তে এপ্লাইটো কৰি লওক এইটো ভিডিও আপোনাৰ লগৰ বন্ধু বান্ধৱী ভাইটি ভন্টি দাদা বাইদেউ যিমান আছে সকলোকে পুৰা শেয়াৰ কৰি দিয়ক যেহেতু অগ্নিবীৰৰ লাষ্ট ডেট 25 এপ্ৰিল 2025 আজি 21 এপ্ৰিল হলে মাত্ৰ 4 দিন সময় আছে এইখিনিয়ে গোটেই ইনফৰমেশন খিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰি ৰখা নাই যদি চাকৰি লওঁ বুলি ভাবিছে আগন্তুক চৰকাৰী চাকৰি তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংকও পাই যাব টেলিগ্ৰাম চেনেলৰ লিংকও পাই যাব ফেসবুক পেজৰ লিংকও পাই যাব আৰু ইনষ্টা আইডি নিৰঞ্জন বৰাও পাই যাব আপোনালোকে গোটেই কিটা যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে তেন্তে জয়েন হৈ ল'ব পাৰে আৰু লাইক কৰি দিব ইনফৰমেশন যদি পাই থাকিব বিচাৰে বেল আইকন প্ৰেছ কৰি সাবস্ক্ৰাইব কৰি ল'ব আজি ভিডিওটো পাই ইমানতে বিদায় লৈছো নেক্সট আকৌ অন্যটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিওটো পাই ইমানতে বিদায় লৈছো ধন্যবাদ